প্ৰথম কথা হ'ল যে বিজেপি নেতৃত্বাধীন এখন চৰকাৰে এটা কথা স্পষ্টভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমত বসবাস কৰা খিলঞ্জীয়া থলগিৰি ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে তেখেতলোকে কাম কৰিব। তেখেতলোকে আৰু প্ৰতিশ্ৰুতি দিছিল যে এইখন অসমত ভূমিকে আদি কৰি সকলোবিলাক সম্পদৰ ওপৰত অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব। প্ৰতিশ্ৰুতি অনুসৰি তেখেতলোকে কৈছিল যে এইখন অসমত বাংলাদেশী মুক্ত এখন অসম ঘোষণা কৰিব আৰু কোনো বাংলাদেশীয়ে অসমত বসবাস কৰি থাকিব নোৱাৰিব। এই বাস্তৱধৰ্মী কথাকেইটাৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে অস্বস্ত হৈছিল যে অসম আন্দোলনৰ পাছত যিখন এজিবি চৰকাৰে আটাইবিলাক কথা কৈ অসমৰ ৰাইজক আভুৱা ভৰালে, তাৰ পাছত যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আহিল, সেই চৰকাৰখনৰ 15 বছৰ শাসনৰ অধিষ্ঠিত হোৱাৰ পাছত অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ কাৰণে তেখেতলোকে কাম নকৰিলে। অসমৰ বিভিন্ন প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ কাৰণে তেখেতলোকে কাম নকৰিলে। ভূমি অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা গুচি গ'ল। অৰ্থনৈতিক অধিকাৰ ক্ৰমান্বয়ে থলগিৰি ৰাইজৰ ওচৰৰ পৰা নিঃশেষ হৈ গুচি গ'ল। সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হ'ল। ভাষিকভাৱে আমাৰ সংখ্যা লঘিষ্ঠত পৰিণত কৰিবৰ কাৰণে বিভিন্ন কৌশল হাতত লোৱা হ'ল। সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত থকা খিলঞ্জীয়া থলগিৰি ৰাইজ শংকিত হৈ পৰিলে ভৱিষ্যত প্ৰজন্মৰ কাৰণে। আৰু সেইকাৰণে বিজেপি নেতৃত্বাধীন এইখন চৰকাৰৰ আঁকোৱালি লৈছিলে আৰু তেখেতলোকে কোৱা কথাত ভুল গৈছিলে। আৰু আমিও অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ হৈ 6 জনগোষ্ঠীৰ যি সংখ্যক লোক আছোঁ, আমি ভাবিছিলোঁ যে এইখন চৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, থলগিৰি খিলঞ্জীয়া ৰাইজক ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, ভাষিক অধিকাৰ সকলোবিলাক প্ৰদান কৰিব আৰু অসমখন অসমীয়াৰ দপদপনীয়াৰ প্ৰভুত্ব চলাৰ কাৰণে তেখেতলোকে কাম কৰিব। কিন্তু 5 বছৰ সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলে। জনজাতিকৰণৰ বিষয়টো অকণো আগ নবঢ়ালে। কেৱল মাত্ৰ ভোটৰ ৰাজনীতিৰ মাজত আবদ্ধ থাকি কেৱল মাত্ৰ অসমীয়া থলগিৰি ৰাইজক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি এই কথা বতৰাবিলাক তেখেতলোকে নকৰিলে। আমাক কথা দিছিল যে অনাগত সময়ত আমি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰিম, অসমীয়া ৰাইজক প্ৰতিটো অধিকাৰ আমি প্ৰদান কৰিম আৰু 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদাৰে অসম আৰু অসমীয়া প্ৰভুত্ব অখণ্ডতা অনাদি অনন্তকালৰ কাৰণে অসমত সাব্যস্ত কৰিবৰ কাৰণে আমি পৰিৱেশ ৰচনা কৰিম। তাৰ ফলশ্ৰুতিত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এখন চৰকাৰক আমি সহযোগ কৰিলোঁ। তেখেতলোকক আমি বিশ্বাসত ল'লোঁ, আস্থাত ল'লোঁ আৰু ভাবিলোঁ যে এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী যিজনে কথা যেনেকৈ কয় কামো তেনেকৈ কৰিব, সেই বুলি ভাবি 6 জনগোষ্ঠীয় ৰাইজে আমি তেখেতক আঁকোৱালি ল'লোঁ, মৰম দিলোঁ আৰু তেখেত অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হ'ল। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে এইজন দক্ষ মুখ্যমন্ত্ৰী বুলি সততে স্বীকাৰ কৰা আৰু নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীজনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকে পিঠি দিয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ সাৰ্বভৌমত্ব, অসমৰ অখণ্ডতা, অসমৰ জনগোষ্ঠীয় লোকসকলক সংৰক্ষণৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ মাজৰ পৰা তেওঁ আঁতৰাই দিব বিচাৰে। কিন্তু কথাত তেখেতে কয় যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিয়াটো এইখন চৰকাৰৰ প্ৰথম নীতি, প্ৰথম কাম হ'ব। আৰু অসমৰ ভূমি, অসমৰ সংস্কৃতি, অসমৰ ভাষা, অসমৰ অৰ্থনৈতিক কাঠামো সেইবিলাক প্ৰতিটো ক্ষেত্ৰতে থলগিৰি খিলঞ্জীয়া ৰাইজক আগবঢ়াই নিয়া হ'ব। কিন্তু কথা লোকসভাত যেতিয়া প্ৰশ্ন উত্তৰ কালত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গা দাস উইকিয়ে ক'লে
যে দুখনকৈ মন্ত্ৰী গোটৰ থকাৰ পাছতো আজি পৰ্যন্ত 6 জনগোষ্ঠীৰ প্ৰতিবেদন লোক কি বোলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেখেতলোকে দাখিল নকৰিলে ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে এইখন চৰকাৰ যদিও কয় যে খিলঞ্জীয়াৰ টান কটা এখন চৰকাৰ আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছো সদৌ তাহিম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে এইখন চৰকাৰ খিলঞ্জীয়া বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰ থলগিৰি বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰে অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে আৰু মিথ্যাচাৰ আশ্ৰয় লৈ কেৱল মাত্ৰ ভোটৰ ৰাজনীতি কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা মানুহবিলাকক সংৰক্ষিত কৰিম সুৰক্ষিত কৰিম বুলি কেৱল মাত্ৰ পেপাৰে পত্ৰৰে আৰু কেৱল মিডিয়া আগৰ কথাবিলাক কোৱাৰ বাদে তেখেতলোকে অন্য কাম একো কৰা নাই 2019 চনত জানুৱাৰী মাহত বিলখন ৰাজ্যসভাত উঠিল কিন্তু তেখেতলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ পাছত বিলখন পাছ নহল কিয় নহল এই কথাটো যেতিয়া তেখেতলোকক প্ৰশ্ন কৰোঁ তেখেতলোকে ফালৰি কাটি গুচি যায় তেখেতলোকে কয় যে এক্সিষ্টিং যিবিলাক অসমত ট্ৰাইবেল আছে সেই ট্ৰাইবেল বিলাকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যদি বিষয়টো আহি যায় তেতিয়া তেখেতলোকে বিৰোধ কৰে আৰু অসমখনৰ ৰক্তাক্ত পৰিৱেশৰ এক ঘোষণা হ'ব সেই কাৰণে এই বিষয়টো আমি আগবঢ়া নাই আমাৰ প্ৰশ্ন যে এইখন অসম থলগিৰি খিলঞ্জীয়া ৰাইজৰ অসম যে এইখন অসমত জনজাতিসকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি সুৰক্ষিত নহয় বহিৰাগত তাত মাটি দখল কৰিছে তেখেতলোকে আন্দোলন কৰিবলগীয়া হৈছে তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে আৰু তেখেতলোকে ভালকৈ বুজি পায় যে এইখন অসম যদি অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ কাৰণে সুৰক্ষিত নহয় সংৰক্ষিত নহয় তেতিয়া অনাগত সময়ত অসমত থকা জনজাতীয় লোকসকল যে সুৰক্ষিত নহয় সেই কথা তেখেতলোকে বুজি পায় আৰু তেখেতলোকে কোনো কাৰণত কোনো ক্ষেত্ৰতে তেজৰ নৈ বব সংঘাত হ'ব বিক্ষিপ্ত পৰিৱেশ সৃষ্টি এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা তেখেতলোকে স্পষ্টভাৱে সেই বাৰ্তাটো আমাক দিয়া নাই বা তেখেতলোকে সেই কথা নকয় সেইটো আমাৰ দৃঢ় বিশ্বাস কেৱল মাত্ৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে চৰকাৰে মনে সজা কাহিনী এটা ৰাইজৰ মাজলৈ এৰি দিয়ে বিভ্ৰান্তি কৰিবৰ কাৰণে আৰু মানুহক দিশহাৰা কৰিবৰ কাৰণে কিন্তু আমাৰ স্পষ্ট মত যে দুখনকৈ মন্ত্ৰী গোট থকাৰ পাছত প্ৰতিবেদন যেতিয়া লোক বা কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ নকৰিলে ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেতিয়া পাছ নকৰিলে কথা বতৰাবিলাক যেতিয়া আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাৰ পথ যেতিয়া তেখেতলোকে প্ৰশস্ত কৰা নাই তেতিয়া আমি স্পষ্টভাৱে জানিব বিচাৰিছো যে এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক কিয় প্ৰতাৰণা কৰিছে এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ভোটাৰে ৰাজ্য অসমত অধিষ্ঠিত হোৱাৰ পাছত তেখেতলোকে আমাক প্ৰতাৰণা কিয় কৰিছে প্ৰবঞ্চনা কিয় কৰিছে আৰু অসমৰ যিমান জনসংখ্যা আছে তাৰ 78% 6 জনগোষ্ঠীৰ ৰাইজৰ ভোটাৰে ইয়াতো তেওঁলোকে চৰকাৰ বনাইছে তেখেতে চৰকাৰ বনাইছে আমাক প্ৰতাৰণা কিয় কৰিছে প্ৰবঞ্চনা কিয় কৰিছে সেই প্ৰশ্নৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীজনে আমাক দিব লাগে অসমৰ মুখ্যমন্ত্ৰীজনে আমাক এইটো কথা স্পষ্টভাৱে জনাই দিব লাগে যে 6 জনগোষ্ঠীৰ ৰাইজে আমি জনজাতিকৰণৰ মৰ্যাদা নিদিওঁ তেখেতে আমাক স্পষ্টভাৱে কৈ দিয়ক তেতিয়া আমাৰ তেখেতক প্ৰশ্ন সুধিবলগীয়া নাই কেৱল মাত্ৰ ৰাজনৈতিক চক্ৰান্তৰ মাজত থাকি 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিম বুলি কৈ 26ৰ বৈতৰণি যদি তেখেতলোকে পাৰ হ'ব বিচাৰিছে তেতিয়া তেখেতলোকে এইটো ভুল কৰিছে কাৰণ 6 জনগোষ্ঠীৰ ৰাইজ মূৰ্খ নহয় 6 জনগোষ্ঠীৰ ৰাইজে ৰাজনীতি কেনেকৈ কৰিব লাগে সেই কথাটো জানে আমি মাত্ৰ তেখেতলোকক বিশ্বাসত লৈছিলোঁ আস্থাত লৈছিলোঁ আৰু বিশ্বাস আৰু আস্থাত লোৱাৰ কাৰণেই এই কথা বতৰাবোৰৰ মাজত তেখেতক আমি ৰখাইছিলোঁ কিন্তু আজি তেখেতলোকে যেতিয়া আমাক প্ৰতাৰণা কৰিছে মিথ্যাচাৰ যেতিয়া আশ্ৰয় লৈছে মন্ত্ৰী গোটৰ প্ৰতিবেদন যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে পঠিওৱা নাই তাৰ পৰা এটা পৰিস্ফুট হৈছে যে চৰকাৰখনে আমাক এটা মাহিয়া দৃষ্টিভংগীৰে চাইছে মাহিয়া দৃষ্টিকোণেৰে চাই পেলানি কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত আমাক ব্যৱহাৰ কৰিব বিচাৰিছে আমাৰ স্পষ্ট বাৰ্তা 26ৰ সমাগত ইলেকশ্যন 26ৰ সমাগত ইলেকশ্যনৰ আগত 6 জনগোষ্ঠীৰ ৰাইজক যদি কোনো এটা সুফল তেখেতলোকে নিদিয়ে 6 জনগোষ্ঠীৰ ৰাইজক যদি জীৱনৰ সম্পত্তি নিৰাপত্তাৰ কামবিলাক তেখেতলোকে নকৰে অসমখনক 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰে অসমক যদি ট্ৰাইবেল ষ্টেট ঘোষণা নকৰে অসমত যদি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে অসম কেতিয়াও অসমীয়াৰ কাৰণে সুৰক্ষিত নহয় অসম যদি অসমীয়াৰ কাৰণে সুৰক্ষিত হ'ব লাগে তেতিয়াহ'লে সমষ্টি ডিলিমিনেশ্যনৰ জৰিয়তে নহ'ব কেৱল মাত্ৰ কেইটামান ঘৰ উচ্ছেদ কৰি এখিনি মানুহক এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াই অসমৰ সমস্যা সমাধান নহয় অসমত জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি আৰু 6 নং দফা আখৰে আখৰে পালন কৰি
যেতিয়া তেখেতলোকে প্ৰকৃতাৰ্থত কাৰ্যকৰীকৰণ কৰিব তেতিয়াহে অসমত অসমীয়া সুৰক্ষিত হ'ব, থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হৈ থাকিব। অনাগত সময়তো আমি বুকু ডাঠ কৰি এখন অসম আমাৰ অসম বুলি কোৱা পৰিৱেশটো থাকিব। কিন্তু তাকে নকৰি কেৱল মাত্ৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ মাজত থাকি বোকাচোকা ৰাজনীতি কৰি কেৱল মাত্ৰ সাম্প্ৰদায়িক কথা বতৰাবিলাকৰ মাজত যদি এই কথা বতৰাবিলাক ৰাখে তেতিয়াহ'লে 6 জনগোষ্ঠীয় ৰাইজে কেতিয়াও তাৰ পৰা সুফল নাপাব। অসম অসমীয়া হৈ নাথাকিব, অসম থলগিৰি খিলঞ্জীয়া হৈ নাথাকিব। আনে নালাগে অসম বিধানসভাখনত থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি দ্বাৰা গঠিত নোহোৱা এখন চৰকাৰ হ'ব। গতিকে সেইকাৰণে আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে 26ৰ ইলেকশ্যনৰ আগে আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে 26ত এইখন চৰকাৰ আৰু এইটো দলে এটা উচিত শিক্ষা উজনি অসম নহয়, নামনি অসম নহয়, সমগ্ৰ অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে দিব। সেইটো সদৌ তাইহোম ছাত্ৰ সন্থা পৰা আমাৰ স্পষ্ট বাৰ্তা। গণতান্ত্ৰিকভাৱে দল সংগঠনবিলাকে প্ৰতিবাদ কৰে আৰু গণতান্ত্ৰিক প্ৰতিবাদক গুৰুত্ব প্ৰদান কৰি চৰকাৰে আলোচনালৈ মাতে। চৰকাৰে আলোচনালৈ মতাৰ পিছত যেতিয়া কয় যে বোলে এইবাৰ আপোনালোকৰ জনজাতিকৰণৰ মৰ্যাদা আপোনালোকে পাব, আমি সকলোবিলাক কথাবোৰ আমি ঠিক ঠাক কৰিছোঁ, গতিকে আপোনালোকৰ আলোচনা কৰিম আৰু জনজাতিকৰণৰ মৰ্যাদাৰে অসমখন আমি সুৰক্ষিত কৰিম। আমি কথাবিলাকৰ আশ্বস্ত হওঁ, আমি কথাবিলাক বিশ্বাসত লওঁ। কিন্তু সেই বিশ্বাসৰ আঁৰত আৰু আশ্বস্ত হোৱাৰ আঁৰত যে তেখেতলোকৰ ৰাজনৈতিক এটা অভিসন্ধি থাকে সেই কথা বুজিবলৈ আমাৰ কঠিন হয়। কিন্তু এতিয়া লাহে লাহে আমি 6 জনগোষ্ঠীয় ৰাইজে সেই কথা বতৰাবিলাক বুজি পাইছোঁ। বিজেপি চৰকাৰ মিথ্যাচাৰ, তেখেতলোকে কৰা আমাক অন্যায়, সেই কথাবিলাক বুজি পাইছোঁ। সেইকাৰণে 26ৰ ইলেকশ্যনৰ আগত নিশ্চিতভাৱে ইয়াৰ ফল এটা এইখন চৰকাৰে পাব। ৰাজনৈতিক আশ্বাসন আমি ভুল যোৱাই নাই। যদি আমি ভুল গ'লো হয় তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আমি কেতিয়াও নিদিওঁ। আদিত্য ঠাকৰে ডাঙৰীয়াই বিৰুদ্ধাচৰণ কৰা নাই, তেখেতক বিৰুদ্ধাচৰণ কৰিবলৈ কোৱা হয়। আৰু দ্বিতীয় এটা কথা যে আমাৰ ক্ৰাইটেৰিয়া ফুলফিল আছে আৰু ভাৰত চৰকাৰৰ প্ৰতিটো এজেঞ্চিয়ে ক্লিয়াৰিফিকেশ্যন দিয়াৰ পাছত আমাৰ জনজাতি মৰ্যাদা দিব পৰা সকলোবিলাক ক্ৰাইটেৰিয়া আছে বুলি কোৱাৰ পাছতহে বিলখন ৰাজ্যসভাত উঠিলেগৈ। এতিয়া ক্ৰাইটেৰিয়াৰ প্ৰশ্নটো নাহে। এতিয়া আহিব চৰকাৰৰ সদিচ্ছাৰ কথা, এতিয়া আহিব চৰকাৰৰ অসমৰ অসমীয়াৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতি দায়বদ্ধতাৰ কথা, এতিয়া আহিব চৰকাৰৰ বিশ্বাসযোগ্যতাৰ কথা, এতিয়া আহিব চৰকাৰে অনাগত সময়ত অসমৰ অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰে নকৰিব তাৰ ওপৰত কথা বতৰা আহিলে। গতিকে চৰকাৰখনে অসমীয়া খিলঞ্জীয়া থলগিৰি ৰাইজৰ হকে কাম কৰিব বিচৰা নাই, অসমত অসমীয়া ৰাইজক সুৰক্ষিত কৰিব বিচৰা নাই, থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰবিলাক থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থকাটো তেখেতলোকে বিচৰা নাই। সেইকাৰণে 6 জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দিব পৰাকৈ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা নাই। আমাৰ মতে মই এটা স্পষ্ট যে আদিত্য ঠাকৰে ডাঙৰীয়াক দুখ দি লাভ নাই। আদিত্য ঠাকৰে ডাঙৰীয়া জনজাতিৰ সংগঠনবিলাকৰ তেখেত এজন লিডাৰ আৰু জনজাতিৰ মানুহখিনিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিলে আগতে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ অধিকাৰ খৰ্ব হ'ব নেকি, তেখেতলোকৰ মানে প্ৰশ্ন উদয় হয়। উদয় হোৱাটো স্বাভাৱিক, মই হ'লেও কালি সেই কথাটোৱে ক'লোঁ। আৰু তেখেতলোকৰ মনত যিটো সন্দেহ হয়, তেখেতলোকৰ মনত যি এটা দুশ্চিন্তা থাকে, সেই দুশ্চিন্তাটো দূৰ কৰিব পৰা দায়িত্ব কাৰ? চৰকাৰৰ। সেই দুশ্চিন্তা আঁতৰ কৰি চৰকাৰে এটা সমন্বয়ৰ মাজত কাৰ্যখিনি আগবঢ়াই নিয়াৰ দায়িত্বটো আমি যিখন চৰকাৰ পাতিছোঁ তেখেতলোকৰ, অসমৰ মুখ্যমন্ত্ৰীজনৰ। আৰু তেখেত যিহেতু অসমৰ অভিভাৱক, প্ৰতিটো জাতি জনগোষ্ঠীৰ তেখেত গাৰ্জেন, গতিকে গাৰ্জেনজনৰ দায়িত্ব, গতিকে তেখেতে সেই দায়িত্ব পালন কৰা নাই। পালন নকৰাৰ কাৰণে এই ধৰণৰ কথা বতৰা হৈছে। কিন্তু অতি শেহতীয়াকৈ অসম চৰকাৰে আমাক আদিত্য ঠাকৰে ডাঙৰীয়াৰ নেতৃত্বাধীন যিকেইটা দল সংগঠন আছে তেখেতলোকৰ আমাৰ আলোচনা কৰাইছে। আমি তাইহোম ছাত্ৰ সন্থা বা আহোম জনগোষ্ঠীৰ বিভিন্ন সংগঠনে তেখেতলোকৰ আলোচনা কৰিছোঁ আৰু তেখেতলোকৰ কথা বতৰাবিলাক পজিটিভ। অসম আৰু অসমীয়া স্বাৰ্থত তেখেতলোকে কাম, অসম 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে সেই কথাটো তেখেতলোকে কয়। কিন্তু এটা কথা স্পষ্টভাৱে জনাই দিয়ে যাতে তেখেতলোকৰ এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ সা সুবিধা তেখেতলোকে ভোগ কৰা অধিকাৰৰ ওপৰত যাতে কোনো ধৰণৰ বাধা নাহে তাৰ কাৰণে পৰিৱেশটো ৰচনা কৰিবৰ কাৰণে চৰকাৰকো কৈছে, আমাকো কৈছে, আৰু সেইটো পজিটিভ। কিন্তু এতিয়া তেখেতলোকৰ কথা বতৰাৰ ওপৰত সেই কথা নাই চলা। এতিয়া চলিছে যে চৰকাৰৰ সদিচ্ছাৰ ওপৰত কথা, আৰু চৰকাৰৰ সদিচ্ছা নাই, সেইকাৰণে প্ৰতিবেদন প্ৰেৰণ কৰা নাই। আমি সেইকাৰণে কথা বতৰাবিলাক কৈছোঁ।